আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বিষয় লৈ মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আপোনালোকে এই লাইভটো চাওক আপোনালোকে তাৰ পিছত আজিৰ ভিডিঅ'ৰ বিষয়ে আপোনালোকক জনাই আছো প্ৰথমে চাই লওক হেতু 5000 মহিলা উপকৃত হল আমাৰ লক্ষ্য হল 32 লাখ মহিলাক এই আঁচনি প্ৰদান কৰা মই ভাবো যে অহা 2 দিনৰ ভিতৰতে আমি সম্পূৰ্ণ এই আঁচনিখনৰ পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰিব পাৰিম সমান্তৰালভাৱে খুব অহা 2-3 দিনৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণো আৰম্ভ হ'ব আজি মঞ্চত এতিয়া হো ভিডিঅ' লৈ মানে মই ইয়াতে কৈ আছো যে আপোনালোকে যেহেতু কল বা মেছেজৰ আখাৰে ৰৈ আছে যেহেতু এতিয়া কথা হৈছে বহুত কেইখন জিলাত এতিয়ালৈকে কল কৰা নাই আৰু বহুত কেইখন জিলাত এতিয়ালৈকে তেওঁলোকৰ এই প্ৰচেছখিনি হোল্ড কৰি ৰাখিছে কিন্তু বৰ্তমানলৈকে কিছুমান জিলাৰ ইতিমধ্যে এই আপোনাৰ এই হোৱাটছআপ গ্ৰুপত যিসকলে মানে সিলেকশন পোৱাসকলক হোৱাটছআপ গ্ৰুপত এড কৰিছে তাৰে কিছুমানৰ যেটো ইনফৰমেশন আমি পাইছো সেই ইনফৰমেশনখিনি আপোনালোকক জনাম বঙাইগাঁৱৰ দুটা মানে আপোনালোকে চাব আপোনাৰ সমষ্টি অনুযায়ী কিছুমান গ্ৰুপ বনাইছে মানে ধৰক কোনোবা এটা সমষ্টি আছে সেই সমষ্টিৰ ভিতৰত যিবিলাকে সিলেকশন পাইছে তেওঁলোকৰ এটা গ্ৰুপ বনাইছে যেনেদৰে গোৰেশ্বৰ এলএচিত কিমান গৰাকী 539 গৰাকী ইয়াতে সিলেকশন কৰিছে বঙাইগাঁৱৰ আৰু এটা গ্ৰুপত আছে 217 গৰাকী মানে প্ৰায় আপোনালোকে যদি ইয়াতে হিচাপটো চাই 1000ৰ ওপৰত আছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ সিলেকশন ক্যান্ডিডেট কামৰূপ মেট্ৰৰ 470 গৰাকীয়ে ইতিমধ্যে তেওঁলোকে হোৱাটছআপ গ্ৰুপত এড হৈছে মানে তেওঁলোকে সিলেকশন পাইছে কিমান গৰাকী 470 গৰাকী আপোনালোকে কোনখন জিলাৰ জানিব বিচাৰিছে নিশ্চয় কমেন্ট কৰিব আৰু এটা কথা হৈছে যে নগাঁও জিলাৰ প্ৰায় 1225 গৰাকী ইতিমধ্যে তেওঁলোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈছে আৰু তেখেতসকলৰ চেক বিতৰণ কৰিব 11 তাৰিখে এনেকৈ যদি মিলাই চাও যে প্ৰতিখন জিলাৰ প্ৰায় 100 পৰা 2000 গৰাকী সিএম ট্ৰিপলে সিলেকশন পাইছে কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 75000 মানে মোৰ হিচাপ মতে 75000 সিলেকশন নাপায় মানে ইমান লৈকে সিলেকশন নকৰে তো এইখিনি কথা হৈছে যে আপোনালোকে আপোনাৰ জিলাৰ নামটো কমেন্ট কৰিব আৰু মই নিশ্চয় সেই ইনফৰমেশন যোগাৰ কৰিব চেষ্টা কৰিম ধন্যবাদ